নমস্কাৰ, আজি হৈছে ২৭ ছেপ্টেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। প্ৰথমবাৰলৈ মুখ খুলিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাই যাম এটি ডাঙৰ খবৰ। অৱশেষত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিলে সামাজিক মাধ্যমত। মই একো লুকুৱাবলৈ চেষ্টা কৰা নাই, পলোৱা নাই বুলি মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ। আৰু মই সুৰক্ষাৰ আশ্বাস পালেই গুৱাহাটীলৈ ঘূৰি আহিম বুলি সামাজিক মাধ্যমত পোষ্ট দেখিবলৈ পোৱা গৈছে। SITৰ সন্মুখত মোৰ পক্ষ দাঙি ধৰিম আৰু মই জুবিন দাক বচাবলৈ সকলো ধৰণৰ চেষ্টা কৰিছিলোঁ বুলি মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ। আৰু ভাৰতলৈ জুবিন দাক ঘূৰাই অনাৰ ব্যৱস্থাও কৰিছিলোঁ। মোৰ বন্ধু বান্ধৱ পৰিয়ালে ঘৰলৈ ঘূৰি আহিবলৈ বাধা দিছিল বুলি মন্তব্য সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাৰ। আৰু নিজৰ সুৰক্ষাৰ স্বাৰ্থত দিল্লীত থাকিবলৈ বাধ্য হৈছোঁ। তেওঁৰ শেষকৃত্যত উপস্থিত থাকিব নোৱাৰি মই ভাগি পৰিছোঁ বুলি এক প্ৰকাৰ সামাজিক মাধ্যমত পোষ্ট দেখিবলৈ পোৱা গৈছে। আৰু মোৰ গোটেই পৃথিৱীখন শূন্য হৈ পৰিল। এতিয়া সামাজিক মাধ্যমত মোক গালি গালাজ ভাবুকি দেখি স্তম্ভিত হৈছোঁ আৰু মই জুবিনৰ ধন আৰু বিশ্বাসৰ অপব্যৱহাৰ কৰা নাই বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু জুবিনৰ পৰিয়ালক প্ৰতিটো টকাৰ হিচাপ দিবলৈ সাজু মই। জুবিনেই মোক তেওঁ ব্যৱহাৰ হোৱাৰ কথা কৈছিল আৰু অসমৰ প্ৰযোজক মিউজিক লেবেল কোনো ৰিয়েলিটি দিয়া নাছিল জুবিনক। আৰু অৱশেষত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিলে সামাজিক মাধ্যমত। এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, যিহেতু জুবিনৰ এই মৃত্যুৰ ন্যায়ৰ বাবে এতিয়া তোলপাৰ দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে। আৰু ইয়াৰ মাজতেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই মুখ খুলিছে সামাজিক মাধ্যমত। মই একো লুকাবলৈ চেষ্টা কৰা নাই বুলি মন্তব্য কৰিছে সিদ্ধাৰ্থ শৰ্মাই। আৰু মই পলোৱা নাই, মই সুৰক্ষাৰ আশ্বাস পালেই গুৱাহাটীলৈ ঘূৰি আহিম আৰু SITৰ সন্মুখত মোৰ পক্ষ দাঙি ধৰিম বুলি মন্তব্য সিদ্ধাৰ্থ শৰ্মাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। BTR নিৰ্বাচনৰ আৰু এটি ডাঙৰ আপডেট। হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভ। BTRত পুনৰ চৰকাৰ গঠন কৰাৰ দিশে হাগ্ৰামা মহিলাৰী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভৰ খবৰ আহি পৰিছে। হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিলে 28,112টা ভোট। আৰু ইয়াৰ বিপৰীতে UPPLৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰে 21,060টা ভোট। আৰু মুখ ঠেকেচা খালে খাম্ফা বৰগয়াৰীয়ে। আৰু এইবাৰ হাগ্ৰামা মহিলাৰীৰ যেন এক বিশেষ যাদু দেখিবলৈ পোৱা গৈছে। প্ৰতিটো সমষ্টিতেই হাগ্ৰামা মহিলাৰীৰ চমকপ্ৰদ দেখিবলৈ পোৱা গৈছে। আৰু দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয়লাভ। হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিলে 28,112টা ভোট। আৰু ইয়াৰ বিপৰীতে UPPLৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে লাভ কৰে 21,060টা ভোট। আৰু মুখ ঠেকেচা খালে খাম্ফা বৰগয়াৰীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 18 নং মানাহ চেৰফাং সমষ্টিত UPPL প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভ। BTR নিৰ্বাচনৰ প্ৰতিটো আপডেট দি গৈছে SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে আৰু এটি ডাঙৰ আপডেট আহি পৰিছে। 18 নং মানাহ চেৰফাং সমষ্টিত UPPL প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ বৃহৎ জয়লাভ। আৰু 18 নং মানাহ চেৰফাং সমষ্টিত UPPL প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভৰ খবৰ আহি পৰিছে। BPF প্ৰাৰ্থী জাংগিলা হাজোৱাৰীক 1,918টা ভোটত হৰুৱাই ধনঞ্জয় বসুমতাৰীয়ে। আৰু ধনঞ্জয় বসুমতাৰীয়ে লাভ কৰে 16,425টা ভোট। আৰু BJPৰ সুভাষ বসুমতাৰীয়ে লাভ কৰে 13,786টা ভোট। আৰু BPFৰ জাংগিলা হাজোৱাৰীয়ে লাভ কৰে 14,507টা ভোট। আৰু 18 নং মানাহ চেৰফাং সমষ্টিত UPPL প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভ। BPF প্ৰাৰ্থী জাংগিলা হাজোৱাৰীক 1,918টা ভোটত হৰুৱাই ধনঞ্জয় বসুমতাৰীয়ে জয়লাভ কৰিছে। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ এটি খবৰ দিবলৈ লৈছোঁ। নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভালৈ SITৰ জাননী। কাইলৈ অৰ্থাৎ আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভালৈ SITৰ জাননী। আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। জুবিন গাৰ্গৰ ঘটনাক লৈ জাননী জাৰি কৰিছে SITয়ে। ছিংগাপুৰৰ 8 প্ৰৱাসী অসমীয়ালৈও SITৰ জাননী। আৰু ছিংগাপুৰ
উচ্চায়ুক্তলৈ ইমেইল প্ৰেৰণ SITৰ নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভালৈ SITৰ বিশেষ জাননী। আজি দিনৰ 11 বজাত হাজিৰ হ'ব লাগিব CIDৰ কাৰ্যালয়ত। জুবিন গাৰ্গৰ ঘটনাক লৈ জাননী জাৰি কৰিছে SITয়ে। জনাইছোঁ নিৰ্বাচন ফলাফলৰ আৰু এটি ডাঙৰ আপডেট। বিজনীৰ 17 নং চুবাইজাৰ সমষ্টিত BPF প্ৰাৰ্থী ধীৰাজ বৰগোহাঞিৰ জয়লাভ। বিজনীৰ 17 নং চুবাইজাৰ সমষ্টিত BPF প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে আৰু BPF প্ৰাৰ্থী ধীৰাজ বৰগোহাঞিয়ে জয়লাভ কৰিছে। UPPL প্ৰাৰ্থী ফণীন বৰক হৰুৱাই জয়লাভ কৰে ধীৰাজ বৰগোহাঞিয়ে আৰু বিজনীৰ 17 নং চুবাইজাৰ সমষ্টিত BPF প্ৰাৰ্থীৰ জয়লাভ আৰু BPF প্ৰাৰ্থী ধীৰাজ বৰগোহাঞিয়ে জয়লাভ কৰাৰ খবৰ আহি পৰিছে আৰু UPPLৰ প্ৰাৰ্থী ফণীন বৰক হেৰুৱাই জয়লাভ কৰে ধীৰাজ বৰগোহাঞিয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগোহাঞিৰ যুঁজ হলগৈ 50-50। এটা সমষ্টিত হাগ্ৰামাৰ জয় আৰু আনটোত খাম্ফা বৰগোহাঞিৰ জয়। চিৰাংদুৱাৰ আৰু দেৱৰগাঁৱত দুয়োজনৰ মাজত প্ৰতিদ্বন্দ্বিতা। দেৱৰগাঁৱত জয়লাভ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ আৰু ইয়াৰ পৰিৱৰ্তে চিৰাংদুৱাৰ সমষ্টিত পৰাস্ত হ'ল হাগ্ৰামা মহিলাৰী আৰু 443টা ভোটৰ ব্যৱধানত পৰাজিত হ'ল হাগ্ৰামা মহিলাৰী। হাগ্ৰামাক হৰুৱাই জয়লাভ কৰিলে UPPLৰ খাম্ফা বৰগোহাঞিয়ে আৰু হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছিল 18,357টা ভোট আৰু বিপৰীতে খাম্ফা বৰগোহাঞিয়ে লাভ কৰে 18,820টা ভোট। এইফালে হাগ্ৰামা আৰু খাম্ফা বৰগোহাঞিৰ যুঁজ হলগৈ 50-50। এটা সমষ্টিত হাগ্ৰামাৰ জয় আৰু আনটোত খাম্ফা বৰগোহাঞিৰ জয় দেখিবলৈ পোৱা গৈছে। জনাইছোঁ নিৰ্বাচন ফলাফলৰ আৰু এটি ডাঙৰ আপডেট। দৰঙাজুলিত পৰাস্ত UPPLৰ বিধায়ক জলেন দৈমাৰী। বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হ'ল UPPLৰ প্ৰাৰ্থীজন আৰু দৰঙাজুলিত জয়ী হ'ল বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰী। জলেন দৈমাৰীক 3,332টা ভোটত পৰাস্ত বিজিত গৌৰা নাৰ্জাৰীৰ আৰু বিধায়ক জলেন দৈমাৰীয়ে লাভ কৰে 15,210টা ভোট আৰু বিপৰীতে বিজেপিৰ প্ৰাৰ্থীজনে লাভ কৰে 18,542টা ভোট। দৰঙাজুলিত পৰাস্ত হ'ল UPPLৰ বিধায়ক জলেন দৈমাৰী। বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হ'ল UPPLৰ প্ৰাৰ্থীজন। দৰঙাজুলিত জয়ী হ'ল বিজেপিৰ বিজিত গৌৰা নাৰ্জাৰী। জলেন দৈমাৰীক 3,332টা ভোটত পৰাস্ত বিজিত গৌৰা নাৰ্জাৰীৰ আৰু বিধায়ক জলেন দৈমাৰীয়ে লাভ কৰে 15,210টা ভোট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। বিপৰীতে বিজেপিৰ প্ৰাৰ্থীজনে লাভ কৰে 18,542টা ভোট আৰু দৰঙাজুলিত পৰাস্ত UPPLৰ বিধায়ক জলেন দৈমাৰী। কিংমেকাৰ হোৱাৰ সপোন দেখা বিজেপিৰো মুখ থেকেচা। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে বিশেষ অগ্ৰগতি আৰু 40 পৰিষদীয় সমষ্টিৰ 25 সমষ্টি নিজৰ দখললৈ অনাৰ দিশে BPF। নিৰাশজনক স্থিতিৰে 6খন আসন লাভ কৰিয়াই থমকিছে UPPL আৰু ধৰাশায়ী হোৱাৰ দিশে প্ৰমোদ বড়োৰ UPPL চৰকাৰ। এই মুহূৰ্তৰ আপডেট জনাইছোঁ ৰাজ্যবাসীক। 9খন আসনেৰে পূৰ্বতকৈও শক্তিশালী স্থিতিত বিজেপি আৰু কোকৰাঝাৰত 9খন আসনত অগ্ৰগতি BPF দলৰ আৰু UPPL 2। বিজেপিৰ এখন আসনতে থমকি ৰৈছে। ওদালগুৰিত 10খন আসনৰ 8খনতে BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। ওদালগুৰিত মাত্ৰ এখন আসনতহে অগ্ৰগতি লাভ কৰিছে UPPL আৰু বিজেপিয়ে। চিৰাং জিলাৰ 4 পৰিষদীয় সমষ্টিত বৃহৎ অগ্ৰগতি BPFৰ আৰু UPPLে লাভ কৰিছে এখন আৰু বিজেপিয়ে লাভ কৰিছে মাত্ৰ 2খন আসন। বাক্সাত 6খন আসনৰ 3খন আসনতে BPFৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ শাসকীয় UPPL এখন আৰু বিজেপিয়ে 2খন আসনত থমকি ৰোৱাৰ দিশে আৰু তামোলপুৰ জিলাৰ 5 সমষ্টিৰ 3টা সমষ্টিত অগ্ৰগতি বিজেপিৰ আৰু BPF আৰু UPPLে একোটাকৈ আসনতে অগ্ৰগতি। কিংমেকাৰ হোৱাৰ সপোন দেখা বিজেপিৰ এইবাৰ মুখ থেকেচা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ডাঙৰ আপডেট। 4 নং জমদুৱাৰ সমষ্টিত UPPLৰ বৃহৎ অগ্ৰগতি। এই পৰ্যন্ত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 8,006টা ভোট আৰু ইয়াৰ সমান্তৰালকৈ BPFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,834টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,768টা ভোট আৰু 4 নং জমদুৱাৰ সমষ্টিৰ 6ষ্ঠ ৰাউণ্ডৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈ অন্ত পৰিছে আৰু 4 নং জমদুৱাৰ সমষ্টিত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 8,006টা ভোট আৰু ইয়াৰ সমান্তৰালকৈ BPFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,834
34টা ভোট আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5768টা ভোট আৰু 4 নং জমদুৱাৰ সমষ্টিৰ 6ষ্ঠ ৰাউণ্ডৰ ভোট গণনাৰ ইতিমধ্যে অন্ত পৰিছে আৰু আহি পৰিছে ইয়াৰ ফলাফল আহিছোঁ আৰু এটি খবৰৰ বাজিলৈ BTCত হাগ্ৰামাৰ হাঁহি BTRত শেষ হাঁহি মৰাৰ দিশে এইবাৰ BPF দল প্ৰতিটো সমষ্টিতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে BPFে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু পঞ্চমটো ৰাউণ্ডলৈ 25খন আসনেৰে মেজিক নম্বৰত BPF এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ BPFৰ পাছতে আছে সাহসীয় বিজেপি কোকৰাঝাৰ সমষ্টিত BPF দলৰ বৃহৎ অগ্ৰগতি আৰু সময় বাগৰাৰ লগে লগে কিং মেকাৰ হয়তো নিশ্চিত হৈ পৰিছে বিজেপি দল আৰু হাগ্ৰামাৰ যাদু থানবান কংগ্ৰেছ চাৰিজৰ দল AJP আৰু দ্বিতীয় স্থানত 9খন আসনেৰে অগ্ৰগতি বিজেপিৰ তৃতীয় স্থানত 6খন আসনতে থমকিছে প্ৰমোদ বড়োৰ UPPL আৰু দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰ বৃহৎ অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে খাম্ফা বৰগোহাঞিক পিছ পেলাই BPFৰ অগ্ৰগতি আৰু BTCত শেষ হাঁহি মৰাৰ দিশে এইবাৰ BPF প্ৰতিটো সমষ্টিতেই অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে BTCত শেষ হাঁহি মৰাৰ দিশে এইবাৰ BPF দল